হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মই বনাবলৈ লৈছোঁ হাঁহৰ মাংসৰ এটা ৰেচিপি। সেইকাৰণে মই প্ৰথমে মাংসখিনি ধুই লৈ নিমখ আৰু হালধি সানি ল'লোঁ। তাৰপিছত পিঁয়াজখিনি তেলত এনেদৰে অকণমান সময় ভাজি লৈ তাতে নিমখ অকণমান দি দিছোঁ আৰু হালধি দি দিলোঁ। তাৰপিছত আকৌ অকণমান সময় এনেদৰে ভাজি লোৱাৰ পিছত এতিয়া মই হাঁহৰ মাংসখিনি তাতে দি দিম কেৰাহীখনত। আকৌ অকণমান সময় গোটেইখিনি এনেদৰে মিক্স কৰি ভাজি লৈছোঁ। অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া মই তাতে মছলাৰ গুড়িখিনি দি দিছোঁ। যিহেতু মই গোটা মছলা এনেদৰে গুড়ি কৰি মিক্স কৰি থোৱা হৈছে, গতিকে সেইখিনিয়ে দিলোঁ আৰু কেঁচা জলকীয়া দুটা দি দিলোঁ। অলপ সময় এনেদৰে ভাজি লোৱাৰ পিছত এতিয়া তাতে মই পিঁয়াজ আদা নহৰুৰ পেষ্ট দি দিছোঁ। এতিয়া আকৌ এনেদৰে অকণমান লৰাই থাকিলোঁ। এয়া গোটা সৰু সৰুকৈ কাটি লোৱা আদা কেইটুকুৰমান দি দিলোঁ। তাৰপিছত এয়া আলু দি দিলোঁ। গেছটো মিডিয়াম ফ্লেম কৰি আকৌ মই লৰাই থাকিলোঁ। অকণমান সময় ঢাকন দি ৰখাৰ পিছত এতিয়া মই অলপ পানী দি দিছোঁ। যিহেতু মই অকণমান গ্ৰেভি টাইপ বনাম, গতিকে পানী দি দিলোঁ আৰু এতিয়া তাতে মান ধনিয়া পাত দি দিছোঁ। আৰু এয়া দেখিছেনে, এতিয়া তাতে মই অকণমান জালুকৰ গুড়ি দি অকণমান এনেদৰে লৰাই ৰাখিলোঁ আৰু উতলিবলৈ দিলোঁ। আৰু এয়া আমাৰ ৰেচিপি ৰেডি।